ৰ'দ দিয়া আৰম্ভ কৰাৰ কাৰণে বাগিচাৰ চাফা কৰিবলৈ লৈছোঁ পুৱাতে। নহ'লে ৰ'দটো বেছি কাঢ়া হৈ আহিলে কাম কৰিবলৈ নোৱাৰি। ফুলত পানীও দিব লাগিব। কিছুমান যিখিনি ফুলৰ ঘৰৰ ভিতৰত আছে সেইবিলাকত পানী দিব লাগিব। আৰু এতিয়া অকণমান কিছুমান উলিয়াইছোঁ, কিছুমান বেলেগ বেলেগ ঠাইত সাল সলনি কৰিব লাগিব ঠাইবোৰ। একেৰাহে কিছুমান ফুলে বৰষুণ ল'ব নোৱাৰে আৰু কিছুমান ফুলে এইটো ৰ'দ ল'ব নোৱাৰে। সেইটো কাৰণে ঠাইবোৰ সদায় সাল সলনি কৰি থাকিব লাগে ফুলবিলাকৰ। আপোনালোকেও কৰিব। যদি নকৰে, বৰষুণত যদি একেৰাহে তিতি থাকিব দিয়ে, তেতিয়াহ'লে আপোনাৰ ফুল গেলি যাব। যিখিনি পানী বেছি নালাগে সেইবিলাক ফুলৰ ঘৰৰ ভিতৰত ভৰাই দিব আৰু পানী নপৰা ঠাইত ৰাখি দিলে বেছি ভাল হয়। যিখিনি পানী বেছি নালাগে, বুগেনভিলিয়াটো পানী বেছি নালাগে। আৰু এতিয়া ৰ'দ বৰষুণ দুয়োটাতে থ'ব পৰা যায় বুগেনভিলিয়া, কিন্তু পানী বেছি নালাগে। সপ্তাহত এদিন দিলেও হৈ যায়, কেতিয়াবা 2 দিন। এইকা পামখিনি কিন্তু ৰ'দ পাব নালাগে, নহ'লে নষ্ট হৈ যাব। এয়া হৈছে চাইনাডল আৰু এনেদৰে জাষ্টিচিয়া বাৰ্চিলিয়ানা আছে। এইটো জাষ্টিচিয়া হয়, ফুলা আৰম্ভ কৰিছে জাষ্টিচিয়াবিলাক, যাক আপোনালোকে জেকবিনা বুলিও পৰিচিত। আৰু এনেদৰে কিছুমান ফুল ইফালৰ পৰা সিফালে দি চিজিল লগাইছোঁ। আপোনালোকেও নিশ্চয় কৰিছে। ৰ'দ দিলে বহুত কাম ওলায়। আৰু শেৱালি গছৰ পাতবোৰ পৰি পৰি জমি গৈছে, সেইখিনি পেলাই নিদি মই জমা কৰি ৰাখিছোঁ। কেতিয়াবা শুকান পাতৰ গুড়ি বহুত প্ৰয়োজন হয়। আপোনালোকে গছৰ পাতবিলাক পেলাই নিদিব আৰু সেইখিনি জমাই ৰাখি ভালদৰে ৰ'দত দি শুকুৱাই গুড়ি কৰি ফুলত পটিং চইলত মিক্স কৰিব পাৰে শুকান পাতৰ গুড়িবোৰ। সেইটো কাৰণে পেলাই নিদিব। আৰু এয়া হৈছে একিমিনিছ। ইয়াৰ ৰাইজোমবিলাক যেনি তেনি সিঁচৰিত হৈ আছিলে আৰু পটত সোমাই আছিলে। কিছুমান পটৰ পৰা উলিয়াই মাটিবোৰ যেনি তেনি পেলাই ৰাখিছিলোঁ, তাতে এনেদৰে পুলিবোৰ ওলাইছে। আৰু আপোনালোকক কওঁ যে এবছৰ কিনি লোৱাৰ পাছতে এটা একিমিনিছৰ পুলি কিনি লোৱাৰ লগে লগে নেক্সট ইয়েৰ পাছৰ বছৰত আপুনি কিনিব নালাগে। আৰু সেইখিনিৰ পৰা আপুনি বহুত আলু পাব, মানে ৰাইজম। সেইখিনিৰ পৰা পাছৰ বছৰত আকৌ ঢেৰ পুলি ৰুবলৈ পাৰিব। আপোনাৰ এবাৰে কিনিব লাগিছে। একিমিনিছবোৰ ৰুবলৈ যিকোনো চইলতে ৰুব পৰা যায় আৰু ৰ'দ বৰষুণ দুয়োটাই লাগে একিমিনিছৰ কাৰণে, আপোনালোকে জানিব। ইয়াতেতো মই সদায় পটিং চইলটো প্ৰায় একেধৰণে বনাওঁ। আৰু ইয়াত আছে শাক পেডি, মানে ধানৰ তুষ, আৰু গোবৰ সাৰ আছে। মই ইয়াত ৰাসায়নিক সাৰ একো ব্যৱহাৰ কৰা নাই দেই। ছুপাৰ ফছফেট, SSP, DAP একো দিয়া নাই। আৰু এইখিনি একিমিনিছৰ কিছুমান এইদৰে হেংগিং পটত ৰুবলৈ লৈছোঁ। কিছুমান নিজৰ কাৰণে সজাবৰ কাৰণে লাগে। পিটনিয়া যেনেদৰে উইণ্টাৰ ছিজনত আপোনালোকে সজাই ৰাখে, তেনেদৰে একিমিনিছবোৰ হেংগিং পটত দি পিটনিয়া ফুলোৱাৰ দৰে খুব হেভি, খুব ধুনীয়াকৈ ফুলে আৰু বহুত পৰিমাণৰ ফুলে। তেনেদৰে পিটনিয়া সজোৱাবলৈ পাৰিব। কিন্তু পিটনিয়াটো এবাৰে পুলিটো হয়, এবাৰে ফুলিব। কিন্তু একিমিনিছ নহয়। ইয়াৰ পৰা পাছৰ বছৰ লাষ্ট ইয়েৰ আপোনালোকে বহুত ইয়াৰ পৰা আলু পাব পাৰিব, মানে ৰাইজম। তাৰ পৰা আৰু কিমানখিনি বৃদ্ধি হৈ যায় সেয়া আপোনালোকে নিজে এবাৰ ৰুই চালে গম পাব। সকলোখিনি প্ৰমাণ সহকাৰে পাব। সেইটো কাৰণে পিটনিয়া পুলিটো যেনেকৈ কমত দিব পৰা যায়, কিন্তু এইটো পুলিত কমত দিব পৰা নাযায়। যিজন গ্ৰাহকে কিনে তেখেতে লাভত থাকে, কাৰণ পাছৰ বছৰ তেখেতে মোৰ ওচৰত কিনিবলৈ নাহে বা আপোনাৰ ওচৰতো কিনিব নাযায়। সেইটো কাৰণে একিমিনিছৰ পুলিবোৰ অন্ততঃ চাই চিতি কিছুমান প্ৰাইচ ল'ব লগা হয়। আৰু ইয়াৰ বিভিন্ন ৰঙৰ প্ৰজাতি পোৱা যায়। ইয়াক হেংগিং পটত দিয়ক বা মাটিত ৰখা, আপোনাৰ ইচ্ছা অনুযায়ী। কিছুমানে হেং কৰা ভাৰ্টিকেল গাৰ্ডেন ভাল নাপায়, কাৰণ মই বহুতৰ মুখত শুনিছোঁ ভাৰ্টিকেল গাৰ্ডেন ভাল নালাগে বুলি কয়, ওলমি ৰখা পট ভাল নালাগে বুলি কয়। আৰু কিন্তু ঋতু অনুযায়ী কিছুমান ভাৰ্টিকেল গাৰ্ডেন পাতিব লগা হয়। কিয় জানেনে? আৰু বৰষুণ একেৰাহে ল'ব নোৱাৰে, ৰ'দ একেৰাহে ল'ব নোৱাৰে। সেইটো কাৰণে তাহাঁতক বচাওঁতে তেনেদৰে ঠাইত ৰুব লগা হয়। ফুলৰ ষ্টেণ্ডত সন্ধিয়া সময়ত ৰং মাৰিছোঁ। লাইটৰ পোহৰত মই আধা কৰিলে, এওঁ আধা সহায় কৰি দিছে।